হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আৰু এই ফুলটো দেখিছেনে? এই ফুলটো মই নিজে বনাইছোঁ আৰু কেনেকৈনো বনালোঁ আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। সেয়া চাওক, মই ৰেডি হৈছোঁ বনাবলৈ বুলি। এইফালে লাগিব প্ৰথমতে এখন কেঁচি, তাৰপিছত এইবিলাক পাত লাগিব, তাৰপিছত লাগিব আপোনালোকক ঊল অলপ লাগিব, যি কালাৰ লয় আপোনালোকক তেনেকুৱাই লৈ ল'ব। তাৰপিছত এটা এনেকুৱা গ্ৰীণ টেপ, তাৰপিছত এইখন মেইন বস্তু দেই, চিডি কেছেট এখন লাগিব, তাৰপিছত তাঁৰ লাগিব আৰু এটা প্লাছ লাগিব দেই। মই প্লাছটো দেখুওৱা নাই যিহেতু মোৰ তাঁৰডাল অলৰেডি মই বেকা কৰিয়ে থৈছোঁ। এইটো বেকা কৰিবলৈ মানে প্লাছটো লাগিব। তাৰপাছত এতিয়া যাওঁ ব'লক আমি বনাবলৈ। সেয়া চাওক, এনেকৈ চিডি কেছেটখন ইপাৰ পৰা সিপাৰ কৰি এটা গাঁঠি মাৰি ল'ব লাগিব ধুনীয়াকৈ। এটা নহয়, মই দুটা গাঁঠি মাৰিছোঁ, চৰি, এটা কৰি পাইছিলোঁ। তাৰপিছত এনেকৈ সিটো পাৰৰ পৰা সিটো পাৰলৈ এনেকৈ মানে সূতাডাল পাৰ কৰাব লাগিব। এনেকৈ দেখিছেনে? মই পাৰ কৰা লৈছোঁ কেনেকৈ। এনেকৈ মানে আপোনালোকে হাতডাল কৰি ল'ব লাগিব, বিজয়াকৈ কৰি ল'ব লাগিব। আপোনালোকে কেইডাল কৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। তো আপোনালোকে 9ডালো ল'ব পাৰে, 7ডালো ল'ব পাৰে, 5ডালো ল'ব পাৰে, সেইটো আপোনালোকৰ ওপৰত কথা। তাৰপাছত এইফালে এডাল দেখিছেনে? মই গাঁঠি মৰা সূতাডাল ওলাই আছিলে, এইফালে মই পাছফালে কৰি ল'লোঁ। তাৰপাছত এনেকৈ এডাল এৰি এডাল এনেকৈ ভৰাই যাব লাগিব। একদম ইজি হয়, আপোনালোকে খুব সহজতে বনাব পাৰিব ফুলকেইপাহ। দেখিছেনে? মই ভৰাই ভৰাই গৈ আছোঁ, এডাল এৰি এডাল, এডাল এৰি এডাল, তেনেকৈ ভৰাই যাব লাগিব। যিসকলে মানে ৰিবন এম্ব্ৰইডাৰীটো কৰিছে ন, গোলাপ ফুলপাহটো, সেইসকলৰ কাৰণে একদম ইজি হ'ব। তাহাঁতি বনাই খুব ভাল পাব। কাপোৰত যে কিছুমানে কৰি লৈছে ন তেনেকৈ ৰিবন এম্ব্ৰইডাৰী, ঠিক তেনেকুৱাই। সেনেকৈ মানে বেছি দীঘলকৈও ল'ব নোৱাৰি সূতাডাল। তাৰপিছত ইয়াতে মোৰ শেষ হৈ গ'ল ইমানখিনি কৰিয়ে। তাৰপিছত মই বেলেগ এডাল লৈ আকৌ গাঁঠি এটা মাৰি লৈছোঁ। এতিয়া চাব মই গাঁঠিটো কেনেকৈ লুকুৱাওঁ, নহ'লে গাঁঠিটো ওলাই থাকিব ন, দেখিবলৈ বেয়া লাগিব ফুলপাহ। তাৰপিছত আপোনালোকে এনেকৈ মানে একদম ওপৰতে টানিলেও নহ'ব দেই, অলপ মানে টাইট কৰিব লাগিব, টানকৈ টানিব লাগিব, তেতিয়াহে ফুলপাহো টাইট হ'ব। তাৰপিছত মই গাঁঠিটো এই ফুলপাহৰ তলতে লুকাই দিলোঁ। আৰু আপোনালোকে মানে যিমান ডাঙৰ কৰিবলৈও কৰিব পাৰে, ইমানখিনি ডাঙৰ কৰিবলৈও কৰিব পাৰে। যিমান ডাঙৰ কৰে ফুলপাহ সেইটো আপোনালোকৰ ওপৰত কথা। আৰু মাজতে ৰাখিও শেষ কৰি দিওঁ বুলিও কৰিব পাৰে। আৰু মই ইমানতে আজি সমাপ্ত কৰিম, যিহেতু মই বেছি ডাঙৰ নবনাওঁ আজি ফুলপাহ। তাৰপাছত এতিয়া যিহেতু মই শেষ কৰিছোঁ, এতিয়া মানে গোটেইকেইডাল সূতাতে এটা এটা মানে গাঁঠি মাৰিব লাগিব। অলপ জট লাগি গৈছিল মোৰ, এনেকৈ মানে গোটেইকেইডালতে এটা এটা গাঁঠি মাৰিব লাগিব। তেতিয়াহে মানে ফুলটো খুলি নাযায়, নহ'লে বোলে ঢিলা হৈ যাব ফুলটো। দেখিছেনে? সেনেকৈ মানে প্ৰতিডালতে গাঁঠি এটা এটা মাৰিব লাগিব। গাঁঠিটো দিলে মানে ফুলপাহ টাইট হৈ থাকিব, ঢিলা হৈ নাযায়। আৰু মই আজি ইমানেই বনাম, বেছি ডাঙৰ নকৰোঁ, যিহেতু আপোনালোকক অকল দেখুৱাইছোঁহে আজি। তাৰপাছত মই এইফালে পাছফালে কাটি কাটি দিছোঁ মাজতে, দেখিছেনে? যিহেতু আগতে আমি সকলোৱে ভিচিডি চাইছিলোঁৱেই নহয় জানো, ভিচিডি চাই ডাঙৰ হয়। আজিকালিহে নাই, মানে দেখিবলৈ নাই ভিচিডি কেছেট। আজিকালি মানে হলতহে চিনেমা চাবলৈ পোৱা চিষ্টেমটো হ'ল। ভিচিডি কেছেট আজিকালি লুকাই গ'ল, ল'ৰাবিলাকেতো চিনিয়ে নাপায় নহয় জানো। আগতে আমি চাইছিলোঁ যেতিয়া আৰু এইবিলাক স্মৃতি হিচাপে আছিল আৰু। তাৰপাছতে এয়া হৈ গ'ল নহয় মোৰ ফুলপাহ, দেখিছেনে? ইয়াতে এতিয়া গাঁঠি এটা লগাব লাগিব, ধুনীয়াকৈ টাইটকৈ লগাব লাগিব গাঁঠি এটা। সেয়া দেখিছেনে? মই লগাই লৈছোঁ গাঁঠি এটা। তাৰপাছত আমি এতিয়া নেক্সট প্ৰচেছলৈ যাওঁ ব'লক। এতিয়া কি কৰিব লাগিব গম পাইছেনে? সেই তাঁৰডাল যে আমি যে বনাই থৈছিলোঁ, সেই তাঁৰডাল এইফালে ওপৰ ফালৰ পৰা ভৰাই দিব লাগিব। সেই একোটাটো যে দিছিলোঁ, সেই ফুলপাহ মানে ধৰি ৰাখিবলৈ বুলি দিয়া হৈছিল। সেয়া দেখিছেনে? মই ভৰাই দিছোঁ। তাৰপাছত এইখিনি ধুনীয়াকৈ গোটাই লৈ গ্ৰীণ টেপটো লগাব লাগিব। আৰু এই টেপটো মানে আপোনালোকে যিমানেই টানিব সিমানেই আঠা ওলাব দেই। আৰু এই টেপটো ছিঙিবলৈ মানে কেঁচি বা একো
প্ৰয়োজনেই নহয়, হাতেৰে ছিঙি দিব পৰা হয়, একদম সহজ ছিঙিবলৈ। তাৰপাছত এনেকৈ মানে টানি টানি গৈ থাকিলে আঠাটো ওলাই যায় ইয়াৰ, যিমানেই টানিব সিমানেই আঠা ওলাব আৰু এনেকৈ মেৰাই মেৰাই গৈ থাকিলে হ'ব। আৰু এতিয়া ফুলপাহটো ৰেডি হৈছেই, 90% মানে ফিনিছ হ'লেই বুলিয়ে ক'ব পাৰি। আপোনালোকে বনাই চাবচোন, বহুত সহজ বনাবলৈ, গম পাইছেনে? যিহেতু আপোনালোকে বহুতেই ৰিম'ট এম্ব্ৰইডাৰীটো কৰেই, নিজে যেতিয়া এনেকুৱা বস্তুবিলাক বনোৱা হয়, বেলেগে আহি যদি সুধেহি, ৱা ইমান ধুনীয়া লাগিছে, কেনেকৈ বনালা বুলি কয়, মনটো যে কিমান ভাল লাগে নহয়নে? আপোনালোকে বনাই চাবচোন দেই, একদম সহজ, দেখিছেনে? আৰু বস্তুবিলাকো বেছি দাম নহয়। আৰু এইবিলাক বস্তু আজিকালি ফ্লিপকাৰ্টতো পোৱা হয় আৰু দোকানবিলাকতো এভেইলেবলেই আজিকালি এইবিলাক বস্তু। গতিকে পাবই, আপোনালোকে সহজতে পাব বস্তুবিলাক। আৰু এইফালে দেখিছেনে, মোৰ 4পাহ ফুল মই ৰেডি কৰি ল'লোঁ। তাৰপাছত গোটেই 4পাহ ফুল জুটিয়াই লৈ এনেকৈ গ্ৰীণ টেপটো মাৰি দিম। দেখিছেনে ইমান ধুনীয়া হৈ পৰিছে নহয়নে? এতিয়া আৰু ধুনীয়া হ'ব, চাব দেই। যিহেতু তাঁৰ হয় ন, অলপ মানে বেকা বেকি কৰি দিবও পাৰি। তাৰপাছত এনেকৈ মই ধুনীয়াকৈ বেকা বেকি কৰি দিছোঁ। এতিয়া চাওক, পাতকেইখিলা লগাই দিলেতো আৰু সুন্দৰ হৈ পৰিব নহয়নে? যিহেতু পাতকেইখিলাৰ তাতো তাঁৰেই দিয়া থাকে, অলপ মানে মই বেকা বেকা কৰি তাতে লগাই দিছোঁ, পাতকেইখিলাও অলপ বেকা কৰি দিছোঁ, দেখিছেনে? এতিয়া মানে অলপ দেখিবলৈ ধুনীয়া হৈছে। তাৰপাছত ইয়াৰ ওপৰতো মই সেই গ্ৰীণ টেপটোৱে মাৰি দিম ধুনীয়াকৈ। এয়া চাওক, ৰেডি হৈয়ে গৈছে। ইয়াৰ কাৰণে বেছি টেপ নালাগে, অলপেই লাগিব, সেইকাৰণে মই অলপেই ছিঙি লৈছোঁ। তাঁৰকেইডাল যিহেতু লুকাব লাগিব ন, সেইটো কাৰণে মানে অলপ টেপ লৈছোঁ, অকল তাঁৰকেইডাল লুকাবৰ কাৰণে। এয়া দেখিছেনে, মই ধুনীয়াকৈ লগাই দিছোঁ। এয়া হৈয়ে গ'ল আৰু। তাৰপাছত এইফালে চাওক, মোৰ ফুল ৰেডি হৈ গ'ল। আপোনালোকেও বনাব দেই। এয়া আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল, চাই কেনে ক'বলৈ জনাবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ, নমস্কাৰ।